নমস্কাৰ সকল অসমবাসীৰ মই নমস্কাৰ জনাইছো, প্ৰণাম জনাইছো। মই আজি দুটা তিনিটা কথা ক'ব বিচাৰিছো। প্ৰথম কথা হ'ল যে 1950ৰ পৰা আজিলৈকে এটা বস্তু চিন্তা কৰক, এজিপিয়ে শাসন কৰিলে, বিজেপিয়ে শাসন কৰিলে, কংগ্ৰেছে শাসন কৰিলে, তেতিয়াৰ পৰা আজিলৈকে কথা এটাই, বাংলাদেশী সোমাইছে, বঙালী খেদাও, মই অসমীয়া, ইয়াৰ বাহিৰত কোনো কথা নাই। অসমৰ কাৰণে কি কৰিলে? অসমৰ কাৰণে কিবা কৰিছে নেকি? মই আজিৰ কথা কৈ আছো। হেমন্ত বিশ্ব শৰ্মা যেতিয়া আপোনাৰ ওচৰত আহিব, তেতিয়া এটা কথাই সুধিব, 10-11 বছৰত কেইটা হস্পিটেল খুলিছে আপুনি? কেইটা চৰকাৰী হস্পিটেল খুলিছে? কেইটা স্কুল খুলিছে? আজিও অসমৰ ল'ৰা ছোৱালী ভাল বেটাৰ এডুকেশ্যনৰ কাৰণে বাহিৰত যাবলগীয়া হৈছে, বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত যাব লৈছে। মই দিল্লীত থাকোঁ, মই আপোনাক কৈ আছোঁ, মই এমছৰ যেতিয়া মই যাওঁ ৰাতিপুৱা কেতিয়াবা, তেতিয়া দেখোঁ বাহিৰত শুই আছে অসমৰ মানুহ ট্ৰিটমেণ্টৰ কাৰণে। লাজ নালাগে? মই কংগ্ৰেছকো কৈছোঁ, বিজেপিকো কৈছোঁ আৰু এজিপিকো কৈছোঁ, আপোনালোকে চবে নিজৰ নিজৰ স্বাৰ্থত অসমখনত ইউজ কৰিছে। মই অসমীয়া মানুহ বাৰ বাৰ কৈ আছোঁ, আপোনালোক অলপ জাগৰূক হওক, জাগক। এই অসমীয়া এই যে মন্ত্ৰটো, এই বীজটো আপোনাৰ ভিতৰত সোমাই দিছে না, এতিয়া সৰ্বনাশ আপোনাৰ ল'ৰা ছোৱালীৰ হৈ আছে, আপোনাৰ নিজৰ হৈ আছে আৰু আপোনাৰ ৰাজ্যৰ হৈ আছে। আজিলৈকে এটা কথা কওক, গুৱাহাটী মেডিকেল কলেজৰ বাহিৰত এটা ভাল মেডিকেল কলেজ আপুনি দেখাই দিয়ক, পুৰা অসমক হোৱা নাই। এডুকেশ্যন চিষ্টেম, কটন কলেজৰ বাহিৰত এটা কলেজ দেখাই দিয়ক, পুৰা অসমত নাই। কিয় এই 50ৰ পৰা আজিলৈকে এটা ভাল হস্পিটেল, চৰকাৰী হস্পিটেল খুলিব পৰা নাই? ভাল এডুকেশ্যন চিষ্টেম মই এতিয়াও জানো, গাঁৱৰ স্কুলখন মই জানো যে যিবিলাক গৰু চৰু আছে, এইবিলাক যাই কেনে তাতে হেৰি কৰে, ৰাতি থাকে, দৰ্জা নাই, জানলা নাই। বহুত স্কুল আছে অসমৰ গাঁৱৰ ভিতৰত, মই জানো বহুত চৰকাৰী স্কুল আছে। প্ৰাইভেট স্কুলবিলাক দেখক, একদম আহি আছে বাহিৰৰ পৰা, দিল্লী, ডিপিচি, হেন চেন, নাগৰুম ব্ৰহ্ম আহি আছে। সিহঁতৰ দুখ নাই, আপোনালোকে চান্স দি আছে। আপোনালোক চৰকাৰক সোধা নাই যে আমাক কিয় ভাল চৰকাৰী স্কুল দিয়া নাই, আমাক কিয় ভাল স্বাস্থ্য ব্যৱস্থা কৰা নাই, আমাৰ ল'ৰা ছোৱালী কিয় বাহিৰত গৈ মৰি আছে, আমাৰ ল'ৰা ছোৱালী কিয় বেকাৰ হৈ আছে, এইবিলাক কথা সোধা নাই। আপোনাৰ মূৰত সোমাই দিছে, এই মিয়া খেদাব লাগে, এই বাংলাদেশী খেদাব লাগে, এই আমি অসমীয়া। এই এজিপি যদি ইমানে ভাল কাম কৰিলে, কি এটা জাতীয়তা আন্দোলন কৰিছিল অসমৰ কাৰণে, অসমীয়াৰ কাৰণে, কি কৰিছে অসমীয়াৰ কাৰণে? একো কৰা নাই। হেমন্ত বিশ্ব শৰ্মা একদম বিৰাট কিবা কিবি ওলাই আছে, হেন তেন, নাগৰুম বাৰু, মই মিয়া খেদাম, বাংলাদেশী খেদাম। মানে 10 বছৰ ধৰি আপুনি এইবিলাকে খেদাই আছে। 50ৰ পৰা আজিলৈকে খেদা খেদিয়ে চলি আছে। অসম জানে, অসম এটা এনেকুৱা ৰাজ্য য'ত আপুনি আজি যদি এই 50ৰ পৰা আজিলৈকে যদি তাতে ভালদৰে অসমক সজালেহেঁতেন, পৰ্যটকৰ পইচা দি কেনে অসম মালামাল হৈ গ'ল। অকল পৰ্যটকৰ কি নাই, ধৰ্মৰ পৰা লৈ, চাইডৰ চিনাৰীৰ পৰা লৈ, পাহাৰ পৰ্বত লৈ, নদী লৈ, চব কিবা কিবি আছে। কিন্তু সিহঁতৰ কথা কোনো চিন্তা কৰা নাই, অকল নিজৰ কথা চিন্তা কৰিলে। গতিকে মই অসমৰ ৰাইজক আকৌ একবাৰ কৈ আছো, আকৌ বাৰ কৈ আছো, আপোনাৰ ওচৰত যেতিয়া যোনে হওক, কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, যোনে লিডাৰ আহিব তাক সোধক যে তোমালোকে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিছা? ভাল হস্পিটেল বনাইছা, ভাল চৰকাৰী স্কুল বনাইছা, ল'ৰা ছোৱালীৰ এডুকেশ্যনৰ কাৰণে কি কৰিছা? কিয় যাব লাগে? কিয় প্ৰাইভেট স্কুলত ভৰাব লাগে? চৰকাৰী স্কুল কিয় বেয়া?